Hi everyone, good afternoon, good evening. That বাজিলে good evening হ'ব। মই ভাত বনালোঁ, তাৰপিছত ভাত বনাই তাৰপিছত আমাৰ ল'ৰাটোক মানে টিকলাটোক গা চা ধুৱাই দিলোঁ। আজি মানে ইমান ৰ'দ দিছে বাপা, ৰাতিপুৱা অলপমান বৰষুণ দিছিলে, তাৰপিছত যি এতিয়া তামাম ৰ'দ দিছে, ইমানেই ৰ'দ দিছে মানে অৱস্থা বেয়া হৈ আছে আজি। ইমান ৰ'দ দিছে আৰু ইমান গৰম লাগিছে আজি বাপৰে। অলপমান মাথা চাথা মানে কেনেকুৱা লাগিছে মানে গৰমৰ কাৰণে বাপৰে। পাকঘৰততো বাপা থাকবাই নোৱাৰা, পাকঘৰতো জুই জ্বলি যায় এনেকৈ লাগে আৰু। আমাৰ টিকলাটো ইয়াতে বহি আছে, তাক ABCD পঢ়িব দিছোঁ মই। কিতাপখন লৈ আনি বহি আছে, মন মাৰি আছে মানে কি আৰু ইমান ৰ'দ দি আছে আৰু বাহিৰত খেলিব খুজি আছে। ইমান টাইম 1.5 ঘণ্টা মানে খেলিলে, তাৰপিছত আহি গা চা ধুৱালোঁ, তাৰপিছত এতিয়া তাৰ মনে ভৰা নাই, এতিয়া মানে আৰু বাহিৰত যাব খুজি আছে। এই গৰম মাখাত আৰু ইমান দিয়ে বাপৰে, বেমাৰ চেমাৰ হোৱাও ভয় লাগে। যি ৰ'দ দি আছে বাহিৰত বাপৰে, যিটো অৱস্থা আমাৰ বেয়া হৈ গৈছে বাপৰে, ইমান ৰ'দ দিছে বাপৰে বাপ। এয়া দেখিছেনে, ঘৰৰ ভিতৰলৈকে ৰ'দে ভেন্টিলেশ্যন দিছোঁ বাপা, আৰু বাহিৰতো অৱস্থাই বাপা কি ক'ম। বাপৰে কি ৰ'দ দিছে বাপৰে, ইমান ৰ'দ দিছে আজি। আপোনালোকে কি কৰি আছে এতিয়া? এই গৰম কথা আমাৰতো, তথাপি আমিতো ঘৰৰ ভিতৰত থাকোঁ। বাপৰে বাপি, বেপাৰীবিলাকৰ কি অৱস্থা হ'ব এই ৰ'দত, যে ফুটপাথতে ৰাস্তাতে দোকান চোকান দিয়ে চব্জি তাতে বা কেনেকৈ থাকে বাপৰে। ইমান ৰ'দত কিমান কষ্ট কৰে বাপৰে।